হেল্ল' মৰমৰ অকণিহঁত, তোমালোক নিশ্চয় ভালে কুশলে আছা। আজি পুনৰ অন্য এটা সাধুলৈ তোমালোকৰ মাজলৈ আহিলোঁ দেই। আজিৰ সাধুটোৰ নাম এজন বলি মানুহৰ সাধু। এসময়ত এখন গাঁওখন হাবিৰ ওচৰত আছিলে আৰু সেই গাঁওখনত এটা হাতী আৰু এটা বাঘৰ খুব উপদ্ৰৱ হৈছিলে। আৰু তেতিয়া কি হ'ল, যিহেতু ইমান বেছি উপদ্ৰৱ হৈছিলে, এই কথাটো গৈ পেলাই ৰজাৰ কাণত পৰিল। আৰু তেতিয়া ৰজাই এতিয়া কি কৰিব, এই হাতীটো আৰু বাঘে যিহেতু বহুত উপদ্ৰৱ কৰি বহুত মানুহৰ অন্যায় কৰিছিল, তেতিয়া ৰজাই উপায় নাপায় কি কৰিলে জানা? ৰজাই ক'লে, এই হাতীটো আৰু বাঘটো যোনে মাৰিব পাৰিব তেওঁক পুৰস্কাৰ দিয়া হ'ব। আৰু সেই গাঁৱৰে এজন মানুহে এদিন মনৰ দুখতে কি কৰিলে জানানে? সি ভাবিলে এই দুনিয়াত আৰু সি জীয়াই নাথাকে। সেই ভাবি সি কি কৰিলে, পিঠাগুড়ি অলপ লৈ তাত অকণমান বিষ সানি লৈ সি ভাবিলে নৈৰ পাৰত সি গৈ পেলাই বিষ পান কৰি মৰি থাকিব। আৰু এনেকৈ গৈ নৈৰ পাৰত এডাল গছৰ তলত সি বিষ সনা পিঠাগুড়িখিনি গছৰ তলত ৰাখি সি নৈত পানী খাবলৈ গ'ল। আৰু এনেতে কি হ'ল জানানে? সেই হাতীটোৱে সেইখিনি ঠাইত আহি টোপোলাটো দেখি তাৰ পৰা যেতিয়া বিষ লাগি থকা পিঠাগুড়িখিনি খালে আৰু হাতীটো মৰি থাকিল। আৰু চবফালে কি হ'ল, খবৰ ওলাল যে হাতীটো মৰিল। আৰু এই কথাটো গৈ ৰজাৰ কাণত পৰিল। আৰু তেতিয়া সকলোৱে ভাবিলে এই হাতীটোক মানুহজনে মাৰিলে। তেতিয়া এই মানুহটোক ৰজাৰ ওচৰলৈ লৈ গ'ল। আৰু ৰজাই মানুহটোক ক'লে, তুমি হাতীটো কেনেকৈ মাৰিলা? আৰু তেতিয়া মানুহটোৱে ক'লে, মই এক ভুকুতে হাতীটো মাৰি পেলালোঁ। আৰু তেতিয়া ৰজা খুব আচৰিত হ'ল, এই মানুহজনটো বহুত বলি মানুহ হ'ব। আৰু তেতিয়া ৰজাই কি কৰিলে, ৰজাই ক'লে, তেতিয়াহ'লে তুমি এইবাৰ বাঘটো মাৰিবা আৰু তেতিয়া তোমাক মই বহুত ধন সম্পত্তি দিম। আৰু তাৰপিছত এদিন কি কৰিলে, এতিয়া মানুহটোৱে খুব বুদ্ধি ভাঙিলে কেনেকৈনো বাঘটো মাৰিব পাৰি। আৰু এদিনাখন কি হ'ল জানানে? মানুহজনে এডাল গছৰ ওপৰত উঠি এনে এং পেং 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 কিবা কিবি এনেকুৱা কথা মুখেৰে কি কৰি আছিল, চিঞৰি আছিল। আৰু কি হ'ল জানানে? এনেতে বহুত চৰাই সেই গছডালৰ ওচৰলৈ আহি মানুহটোৰ চিঞৰ শুনি গছডালৰ ওচৰলৈ বহুত চৰাই আহিল। আৰু এনেতে কি হ'ল, সেই বাঘটো আহি গছৰ তলত থিয় হ'ল। আৰু তেতিয়া বাঘটোৱে মানুহজনক সুধিলে, ককাই তুমি চৰাইবিলাকক কি গান শুনাই আছা? তেতিয়া মানুহজনে ক'লে, হয় মই চৰাইবিলাকক গান শিকাই আছোঁ। তেতিয়া বাঘে ক'লে, ককাই মোকো তুমি এটা গান শিকাবা? তেতিয়া বুদ্ধিয়ক মানুহজনে ক'লে যে তোমাক মই কেনেকৈ গান শিকাম, তুমিতো মোক খাই পেলাবা। তেতিয়া বাঘটোৱে ক'লে, মই শপত খাই কৈছোঁ, সৈত সৈত তিনি সৈত খাই কৈছোঁ যে মই তোমাক কেতিয়াও নেখাওঁ, মোক তুমি গান শিকাই দিয়া। তেতিয়া মানুহজনে কি কৰিলে, গছৰ পৰা নামি আহিলে। নামি আহি কি কৰিলে, বাঘটোৰ ভৰি চাৰিখনত বান্ধিলে। আৰু বান্ধি পেলাই আং বাং কিবা কিবি কৈ পেলাই এডাল লাঠি লৈ বাঘটোক ধুমধাম কোবাব ধৰিলে। আৰু তেতিয়া বাঘটোৱে ক'লে, ককাই হ'ব, মোক আৰু তুমি গান শিকাব নালাগে। কিন্তু মানুহজনে আৰু ক'ত এৰে, লাঠিৰে কোবাই কোবাই বাঘটো মাৰি পেলালে। আৰু এই কথাটো ৰজাৰ কাণত পৰিল। আৰু ৰজাই মানুহটোক আকৌ মাতি লৈ গৈ পেলাই কি কৰিলে, বহুতো ধন সম্পত্তি দিলে। আৰু ৰজাই ক'লে, মোৰ ৰাজ্যত আৰু এজন খুব বলি মানুহ আছে, তুমি যদি এই বলি মানুহজনকো পৰাস্ত কৰিব পাৰা বা মাৰিব পাৰা, তেতিয়াহ'লে মই তোমাক কি কৰিম আৰু বহুতো ধন সম্পত্তি দিম। এনেতে এদিন কি কৰিলে, সেই বলি মানুহটোক এই বলি মানুহজনৰ ওচৰলৈ ৰজাই পঠাই দিলে। আৰু বলি মানুহজন দুজন মানুহে কি কৰিলে, একেটা ৰুমতে ৰাতি কটাব বুলি দুয়োটাই একেটা ৰুমতে থাকিলে। আৰু বুদ্ধিয়ক বলি মানুহজনে কি কৰিলে, ক'লে যে মই কি কৰিলোঁ, হাতেৰে থপৰীয়াই থপৰীয়াই বাঘ মাৰিলোঁ, হাতী মাৰিলোঁ, আৰু তুমি কোন কুটা, তোমাকো মই থাপ্পৰ মাৰি মাৰি পেলাব পাৰোঁ। আৰু তেতিয়া সেই বলি মানুহজনে কি কৰিলে, খুব ভয় খালে। আৰু ভয় খোৱা দেখি এই বলি মানুহজনে গম পালে যে তেওঁৰ আচলতে বেছি বল বুদ্ধি নাই, আৰু তেওঁকো এই বুদ্ধিয়ক বলি মানুহজনে মাৰি পেলালে। গতিকে অকণিহঁত দেখিলা, মানুহে কেতিয়াবা বুদ্ধিৰ দ্বাৰা কেনেকুৱাকৈ কাম
কৰি পেলাব পাৰে। কিন্তু এটা কথা, আমি কামবিলাক বুদ্ধিৰ দ্বাৰা বেয়া কাম কৰিব নালাগে। গতিকে বুদ্ধি আমি ভাল কামত প্ৰয়োগ কৰিব লাগে। গতিকে অকণিহঁত আজিলৈ আহোঁ দেই। তোমালোক সকলোৱে ভালে কুশলে থাকা আৰু অন্য এদিন অন্য এটা সাধুলৈ আহিম। আজিলৈ বাই বাই।